হয়, এইমাত্ৰ আমি এটা কোৰ্টৰ ষ্টে অৰ্ডাৰ মানে আমি হেৰিলৈকে আকৌ শুনানি দিছে আপোনাৰ বৃহস্পতিবাৰলৈকে। বৃহস্পতিবাৰত আকৌ শুনানি হ'ব আৰু তাৰপিছত আমি আকৌ আহিম। খালি এটা কথা, আজি চব সম্পূৰ্ণভাৱে প্ৰায় 8,000 মানুহৰ এটা ইভিকশ্যন এটা কাৰ্যসূচী সম্পূৰ্ণভাৱে শান্তিপূৰ্ণকৈ হৈ গৈছে। তাৰ বাবে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। এই জাগাৰ স্থানীয় যিখিনি লোক তেওঁলোককো মই ধন্যবাদ জনাব বিচাৰিছোঁ। যিসকল লোকে আমাক বহুত কোঅপাৰেশ্যন কৰিলে, বহুত সহায় কৰিলে, তেওঁলোককো ধন্যবাদ জনাব বিচাৰিছোঁ। খালি এষাৰ কথা মই ক'ব বিচাৰিছোঁ, এই ষ্টে অৰ্ডাৰটো তেওঁলোকে যাতে সম্পূৰ্ণভাৱে এইটো স্থগিত হোৱা বুলি নাভাবে। ইয়াত যাতে তেওঁলোকে ঘৰ দুৱাৰ আকৌ বনাবলৈ আৰম্ভ নকৰে। যদি ঘৰ দুৱাৰ বনাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে যি ব্যৱস্থা ল'ব লাগে সেইটো লোৱা হ'ব। আজি নহ'লে কাইলৈ এইটো অবৈধভাৱে ইয়াত থকা হৈছে। আজি নহ'লে কাইলৈ সেই অৰ্ডাৰটো চৰকাৰে পাবই। সেইকাৰণে এই বুলি ভাবি যে আজি এই ষ্টে অৰ্ডাৰটো আচলতে এইটো ষ্টে অৰ্ডাৰ নহয় আৰু বেলেগ এটা শুনানি যোনটো আছে, শুনানিৰ বাবে আৰু এটা ডেট দিয়া হৈছে। কিন্তু অনাৰেবল কোৰ্টৰ যিহেতুকে এইটো হুকুম, আমি হুকুমটো হাতত পোৱাৰ লগে লগে এইটো স্থগিত কৰিছোঁ। কিন্তু মই এটা কথা খুব ভালকৈ জানো আৰু সকলোকে মই এষাৰ কথা ক'ব বিচাৰিছোঁ যে গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইটো কণ্টেষ্ট হ'ব আৰু নিশ্চয় আমি আকৌ ইয়ালৈ উভতি আহিব লাগিব। আদালতৰ নিৰ্দেশ হিচাপে আমি হেৰি কৰিম আৰু এই গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইটো কণ্টেষ্ট কৰা হ'ব। এইটো অবৈধভাৱে চৰকাৰী মাটিত যদি কোনোবাই থাকে আৰু সেইটোত যদি ধৰি লওক এতিয়া কোনোবাই ঘৰ দুৱাৰ হেৰুৱাইছে, সেই তাত আমাৰ সহানুভূতি আছে। আমিও মানুহ, আমি কেতিয়াও আমাৰ মা দেউতা আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমি কেতিয়াও কাৰো ঘৰ ভাঙিবলৈ ভাল নাপাওঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে যে আমি কোনো ধৰণৰ একো অকৃতিকৰ কোনো ঘটনা নোহোৱাকৈ সেই ৰাতিপুৱাৰ পৰা তেওঁলোকক অনুৰোধ কৰি মাইকিং কৰি আৰু যোনখিনি জাগাৰ পৰা তেওঁলোক ওলাই গৈছে সেইখিনিতহে আমি JCB দি ভাঙিছোঁ। আৰু ঘৰ গৈ পেলাই আমি ভঙা নাই, কেতিয়াও সেইটো কৰা নাই। সেইকাৰণে ৰাইজক ইতিমধ্যে ধৰি লওক তেওঁলোকে অল্টাৰনেটিভ কোনখিনি জাগাত যাব সেইখিনি আমি তেওঁলোকৰ লগত কথা পাতি কিছুমান জাগা আমি দেখুৱাই দিছোঁ। মনঃপূত তেওঁলোকৰ কিছুমান জাগা আমি আৰু দেখুৱাই দিম আৰু সেইমতে এই জাগাটুকুৰা এৰি গুচি যোৱাৰ প্ৰক্ৰিয়াটো যাতে চলি থাকে। হয়, এইমাত্ৰ আমি এটা কোৰ্টৰ ষ্টে অৰ্ডাৰ মানে আমি হেৰিলৈকে আকৌ শুনানি দিছে আপোনাৰ বৃহস্পতিবাৰলৈকে। বৃহস্পতিবাৰত আকৌ শুনানি হ'ব আৰু তাৰপিছত আমি আকৌ আহিম। খালি এটা কথা, আজি চব সম্পূৰ্ণভাৱে প্ৰায় 8,000 মানুহৰ এটা ইভিকশ্যন এটা কাৰ্যসূচী সম্পূৰ্ণভাৱে শান্তিপূৰ্ণকৈ হৈ গৈছে। তাৰ বাবে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। এই জাগাৰ স্থানীয় যিখিনি লোক তেওঁলোককো মই ধন্যবাদ জনাব বিচাৰিছোঁ। যিসকল লোকে আমাক বহুত কোঅপাৰেশ্যন কৰিলে, বহুত সহায় কৰিলে, তেওঁলোককো ধন্যবাদ জনাব বিচাৰিছোঁ। খালি এষাৰ কথা মই ক'ব বিচাৰিছোঁ, এই ষ্টে অৰ্ডাৰটো তেওঁলোকে যাতে সম্পূৰ্ণভাৱে এইটো স্থগিত হোৱা বুলি নাভাবে। ইয়াত যাতে তেওঁলোকে ঘৰ দুৱাৰ আকৌ বনাবলৈ আৰম্ভ নকৰে। যদি ঘৰ দুৱাৰ বনাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে যি ব্যৱস্থা ল'ব লাগে সেইটো লোৱা হ'ব। আজি নহ'লে কাইলৈ এইটো অবৈধভাৱে ইয়াত থকা হৈছে। আজি নহ'লে কাইলৈ সেই অৰ্ডাৰটো চৰকাৰে পাবই। সেইকাৰণে এই বুলি ভাবি যে আজি এই ষ্টে অৰ্ডাৰটো আচলতে এইটো ষ্টে অৰ্ডাৰ নহয় আৰু বেলেগ এটা শুনানি যোনটো আছে, শুনানিৰ বাবে আৰু এটা ডেট দিয়া হৈছে। কিন্তু অনাৰেবল কোৰ্টৰ যিহেতুকে এইটো হুকুম, আমি হুকুমটো হাতত পোৱাৰ লগে লগে এইটো স্থগিত কৰিছোঁ। কিন্তু মই এটা কথা খুব ভালকৈ জানো আৰু সকলোকে মই এষাৰ কথা ক'ব বিচাৰিছোঁ যে গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইটো কণ্টেষ্ট হ'ব আৰু নিশ্চয় আমি আকৌ ইয়ালৈ উভতি আহিব লাগিব। আদালতৰ নিৰ্দেশ হিচাপে আমি হেৰি কৰিম আৰু এই গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইটো কণ্টেষ্ট কৰা হ'ব। এইটো অবৈধভাৱে চৰকাৰী মাটিত যদি কোনোবাই থাকে আৰু সেইটোত যদি ধৰি লওক এতিয়া কোনোবাই ঘৰ দুৱাৰ হেৰুৱাইছে, সেই তাত আমাৰ সহানুভূতি আছে। আমিও মানুহ, আমি কেতিয়াও আমাৰ মা দেউতা আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমি কেতিয়াও কাৰো ঘৰ ভাঙিবলৈ ভাল নাপাওঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে যে আমি কোনো ধৰণৰ একো অকৃতিকৰ কোনো ঘটনা নোহোৱাকৈ সেই ৰাতিপুৱাৰ পৰা তেওঁলোকক অনুৰোধ কৰি মাইকিং কৰি আৰু যোনখিনি জাগাৰ পৰা তেওঁলোক ওলাই গৈছে সেইখিনিতহে আমি JCB দি ভাঙিছোঁ। আৰু ঘৰ গৈ পেলাই আমি ভঙা নাই, কেতিয়াও সেইটো কৰা নাই। সেইকাৰণে ৰাইজক ইতিমধ্যে ধৰি লওক তেওঁলোকে অল্টাৰনেটিভ কোনখিনি জাগাত যাব সেইখিনি আমি তেওঁলোকৰ লগত কথা পাতি কিছুমান জাগা আমি দেখুৱাই দিছোঁ। মনঃপূত তেওঁলোকৰ কিছুমান জাগা আমি আৰু দেখুৱাই দিম আৰু সেইমতে এই জাগাটুকুৰা এৰি গুচি যোৱাৰ প্ৰক্ৰিয়াটো যাতে চলি থাকে।